নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 আগষ্ট। এপিডিচিএলৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। এতিয়া আপুনি বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব পাৰিব। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়াও সোমাই দিব 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। লগতে অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। অৰুণোদয় 2.0 আঁচনিত যিসকল ব্যক্তিৰ নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তি আকৌ অৰুণোদয়ত আবেদন কৰিব লাগিব। কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ অৰুণোদয় 3.0 আৰম্ভ কৰিছে আৰু সেইবাবে অৰুণোদয় 2.0 প্ৰত্যেকজন হিতাধিকাৰীয়ে অৰুণোদয় 3.0 জৰিয়তে আবেদন কৰিব লাগিব। আপুনি কেনেকৈ আবেদন কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এপিডিচিএলৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। যদি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ বা আপোনাৰ ঘৰত নৰ্মেল মিটাৰ আছে তেন্তে আপুনি লাভ কৰিব পাৰিব 35,000 টকাৰ পৰা 85,000 টকা। হয়, আপুনি ঠিকেই শুনিছে। এপিডিচিএলৰ পৰা এটা ডাঙৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। ইয়াৰ জৰিয়তে কোন কোন ব্যক্তিসকলে লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি। আপুনি প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি আবেদন কৰিছিল নেকি? যদি কৰিছিল আপোনাৰ বাবে এটা ভাল খবৰ। জাষ্ট এটা ফোন কৰোঁতে আপুনি লাভ কৰিব পাৰিব এইসমূহ সাহায্য। আপুনি কেনেকৈ লাভ কৰিব, কোনটো নম্বৰত কল কৰিব, সকলো জিলাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। আপুনি ফোন কৰি এতিয়া লৈ লওক এইসমূহ সুবিধা। চৰকাৰে এটা ডাঙৰ পন্থা হাতত লৈছে। এতিয়া আপুনি লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ। ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি মুকলি কৰিছে। সেউজ শক্তিৰ দিশত এক সৰ্ববৃহৎ জন অংশীদাৰিত্ব পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে আৰু প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ জৰিয়তে প্ৰত্যেকজনে লাভ কৰিব পাৰিব এইসমূহ সুবিধা। আপোনাৰ জিলাৰ নম্বৰটো মুকলি কৰা হৈছে। এতিয়া আপোনাৰ জিলাৰ নম্বৰত কল কৰি আপুনি এইসমূহ সুবিধা লৈ লওক। ভাৰত চৰকাৰৰ এই আঁচনিৰ জৰিয়তে গ্ৰাহকে নিজে সৌৰ শক্তিৰ সহায়ত বিদ্যুৎ উৎপাদন কৰি বিদ্যুৎ বিল কমাব পাৰিব। আপুনি ঘৰতে বিদ্যুৎ উৎপাদন কৰিব পাৰিব আৰু সেই বিদ্যুৎ আপুনি এপিডিচিএলক বিক্ৰী কৰিব পাৰিব। ইয়াক কেনেকৈ সম্ভৱ সম্পূৰ্ণকৈ জানি লওক। নতুন অধিসূচনা মতে আৱাসিক গ্ৰাহকৰ ক্ষেত্ৰত 10 কিলোৱাট পৰ্যন্ত ৰূপটপ সৌৰ ক্ষমতা স্থাপনৰ বাবে নেট মিটাৰিং পদ্ধতিৰ জৰিয়তে গ্ৰাহকে এপিডিচিএলৰ হয়, আপুনি ঠিকেই শুনিছে, চৰকাৰে নেট মিটাৰিঙৰ জৰিয়তে এই পদ্ধতি আপোনাৰ বাবে লৈ আহিছে আৰু এতিয়া আপুনি অতি সহজতে লাভ কৰিব পাৰিব এইসমূহ সুবিধা। আপোনাৰ ঘৰত এতিয়া বিদ্যুৎ বিল ইমান নাহে কিয়নো এপিডিচিএলৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। লগতে গ্ৰিডত ৰপ্তানি কৰা সৌৰ ইউনিটখিনি এপিডিচিএলৰ গ্ৰিডৰ পৰা আমদানি কৰা ইউনিটৰ পৰা বিয়োগ কৰা হ'ব আৰু বাকী ৰৈ যোৱা ইউনিটৰ ওপৰত বিদ্যুৎ বিলখন তৈয়াৰ কৰা হ'ব। হয়, আপুনি ঠিকেই শুনিছে, চৰকাৰে এটা ভাল পন্থা হাতত লৈছে। এতিয়া আপুনি ঘৰত যিখিনি বিদ্যুৎ উৎপাদন কৰিব আৰু সেইখিনি বিদ্যুৎ আপুনি এপিডিচিএলৰ তাতে বিক্ৰী কৰি দিব। লগতে আপুনি এপিডিচিএলৰ তৰফৰ পৰা কিমান বিদ্যুৎ সংগ্ৰহ কৰিছে বা ব্যৱহাৰ কৰিছে ইয়াত তাৰ লগতে কৰ্তন কৰা হ'ব। যদি আপুনি পাবলগীয়া আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব টকা। আৰু যদি এপিডিচিএলৰ তৰফৰ পৰা আপোনাৰ বিদ্যুৎ বিল বাকী আছে তেনে ক্ষেত্ৰত এপিডিচিএলৰ তৰফৰ পৰা বাকীখিনি বিল কৰ্তন কৰি আপোনালৈ বিল আহিব। লগতে ৰূপটপ সৌৰ শক্তি সংস্থাপনৰ বাবে অসম চৰকাৰে আৰু ভাৰত চৰকাৰে বৃহৎ সংখ্যাত ধন ৰাজসাহায্য হিচাপে বহন কৰাৰ লগতে চৰকাৰে ৰেহাইমূলক বেংক ঋণৰো ব্যৱস্থা কৰিব, যি পোনে পোনে গ্ৰাহকক বেংক একাউণ্টত প্ৰদান কৰা হ'ব। হয়, আপুনি ঠিকেই শুনিছে, চৰকাৰে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া আপুনি বেংক একাউণ্টত লাভ কৰিব এইসমূহ টকা। কোন কোন ব্যক্তিয়ে কিমান টকা লাভ কৰিব এতিয়া জানি লওক। 1 কিলোৱাট যদি আপুনি লয় তেনে ক্ষেত্ৰত আপুনি 33,000 টকা লাভ কৰিব আৰু ইয়াক কিন্তু ৰাজসাহায্য হিচাপে প্ৰদান কৰিব আৰু ইয়াক কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৰা দিয়া হৈছে। লগতে অসম চৰকাৰৰ পৰা ৰাজসাহায্য হিচাপে লাভ কৰিব 15,000 টকা। টোটেল আপুনি 48,000 টকাৰ ৰাজসাহায্য লাভ কৰিব যদি আপুনি 1 কিলোৱাট চলাৰটো লয়। তাৰপিছত 2 কিলোৱাটত দিয়া আছে 66,000 টকা ৰাজসাহায্য লাভ কৰিব। ইয়াক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আপোনাক প্ৰদান কৰিব। লগতে অসম চৰকাৰৰ পৰা আপোনাক 30,000 টকা ৰাজসাহায্য প্ৰদান কৰিব। মুঠ ইয়াতে 96,000 টকা প্ৰদান কৰিব আপোনাক ৰাজসাহায্য।
আৰু এপিডিচিএলৰ তৰফৰ পৰা এটা ভাল খবৰ মুকলি কৰি দিছে আপোনাৰ বাবে। আপুনি ঘৰতে বিদ্যুৎ উৎপাদন কৰি আপুনি বিক্ৰী কৰিব পাৰিব, লগতে আপুনি টকা উপাৰ্জন কৰিব পাৰিব। যদি আপুনি 3 কিলোৱাট এখন সোলাৰ পেনেল লয় তেনে ক্ষেত্ৰত 85,800 টকা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আপোনাক প্ৰদান কৰিব, লগতে 45,000 টকা দিব অসম চৰকাৰৰ তৰফৰ পৰা। মুঠ 1,30,800 টকা আপুনি লাভ কৰিব পাৰিব সুবিধা। তাৰ পিছত 3 কিলোৱাটৰ অধিক যদি লয় তেনে ক্ষেত্ৰত 35,800 টকা দিব লাগিব আৰু ইয়াক কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰদান কৰিব আৰু অসম চৰকাৰৰ পৰা প্ৰদান কৰিব 45,000 টকা। মুঠ 1,30,800 টকা লাভ কৰিব আপুনি ৰাজসাহায্য। কেৱল ইয়াই নহয়, তলত চাওক সম্পূৰ্ণকৈ উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত কৰা সংযোগৰ বাবে স্মাৰ্ট মিটাৰ ক্ৰয় আৰু সংস্থাপনৰ বাবে গ্ৰাহকে কোনো ধৰণৰ ধন ব্যয় কৰিব নালাগে। ভাই আপুনি ঠিকেই শুনিছে, চৰকাৰে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে তেন্তে এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে উল্লেখ কৰিছে 10 কিলোৱাট পৰ্যন্ত ছাদৰ ওপৰত সৌৰ সংস্থাপনৰ বাবে আবেদন কৰা গ্ৰাহকৰ ক্ষেত্ৰত প্ৰয়োজন হ'লে অনুমোদিত লোভ। লগতে সৌৰ প্ৰকল্পটো আৰম্ভ কৰাৰ সময়ত এপিডিচিএলে বৃদ্ধি কৰিব। যদি ইয়াৰ ওপৰতো লাগে তেনে ক্ষেত্ৰত আকৌ বৃদ্ধি কৰাৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে আবেদন কৰিব বাবে ক্লিক কৰক এতিয়া www.pmsuryaghar.gov.in। যিসকল ব্যক্তি আবেদন কৰিছে সেইসকল ব্যক্তিয়ে কেনেকুৱাকৈ লাভ কৰিব, লগতে কোনটো নম্বৰত যোগাযোগ কৰিব, আৰু যিসকল ব্যক্তি আবেদন কৰে অতি শীঘ্ৰে আপুনি www.pmsuryaghar.gov.in গৈ আবেদন কৰি লৈ লওক। এতিয়া চাওক, চৰকাৰে প্ৰত্যেকটো জিলাৰ বাবে এখনকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। আপুনি এতিয়া যোগাযোগ কৰক। প্ৰথমতে চাওক, ইয়াতে এড্ৰেছটো দিয়া আছে কাছাৰ। যদি আপুনি কাছাৰ জিলাৰ পৰা বাস কৰি আছে বা কাছাৰ জিলাৰ পৰা চাই আছে তেনে ক্ষেত্ৰত আপুনি এইটো নম্বৰত যোগাযোগ কৰক। কেৱল ইয়াৰ নহয়, যদি আপুনি গুৱাহাটীৰ পৰা চাই আছে তেনে ক্ষেত্ৰত এইটো নম্বৰত কল কৰক, আৰু যদি কামৰূপৰ পৰা চাই আছে তেনে ক্ষেত্ৰত আপুনি এইটো নম্বৰত কল কৰক। প্ৰত্যেকটো জিলাৰ বাবে এখনকৈ নম্বৰ মুকলি কৰা হৈছে। জাষ্ট আপুনি সেইখন নম্বৰত কল কৰি সম্পূৰ্ণকৈ জানিব পাৰিব, লগতে সোলাৰ পেনেলটো লাভ কৰিব পাৰিব। তাৰপিছত চাওক, ইয়াতে হোজাই, তিনিচুকীয়া প্ৰত্যেকখন জিলাৰ বাবে এনেকুৱাকৈ নম্বৰ মুকলি কৰা হৈছে। আপোনাৰ জিলাৰ নম্বৰটো এতিয়া আপুনি নোট কৰি ৰাখক। লগতে চাওক, ইয়াতে গুৱাহাটী, বৰপেটা, গুৱাহাটী বহুকেইটা জিলা মুকলি কৰিছে। লগতে গুৱাহাটীৰ বাবে বিশেষ কেইটা নম্বৰ মুকলি কৰা হৈছে। তাৰপিছত চাওক, ইয়াতে গোলাঘাট, ডিব্ৰুগড়, তাৰপিছত গুৱাহাটী, নগাঁও, গুৱাহাটী, যোৰহাট, গুৱাহাটী। কোনোবা জিলাৰ বাবে বহুকেইটা নম্বৰ মুকলি কৰা হৈছে। ইয়াতে চাওক নম্বৰটো দি আছে, এইখন নম্বৰত এতিয়া আপুনি যোগাযোগ কৰক। যদি আপুনি সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে সোলাৰ পেনেলটো ল'ব বিচাৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, অতি শীঘ্ৰে আপুনি লৈ লওক। লগতে যোৰহাট, গুৱাহাটী, দৰং, গুৱাহাটী, বৰপেটা, গোৱালপাৰাৰ বাবেও মুকলি কৰা হৈছে। প্ৰত্যেকটো জিলাৰ বাবে নম্বৰ মুকলি কৰিছে এপিডিচিএলৰ তৰফৰ পৰা। এতিয়া আপুনি এইকেইটা নম্বৰ আপোনাৰ মোবাইল ফোন যোগে ছেভ কৰি ৰাখক আৰু এতিয়া কল কৰক আপুনি এইকেইটা নম্বৰত, কিয়নো চৰকাৰে কেইবাটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। এতিয়া আপোনাৰ বিদ্যুৎ বিল ইমান নাহে। যদি এইখন লিষ্টত নামটো নাই আপোনাৰ তেনে ক্ষেত্ৰত আপুনি আন এটা লিষ্টত চেক কৰিব পাৰে। তলত চাওক, বাকী জিলাৰ লিষ্টত সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে। গুৱাহাটীৰ বাবে বহুকেইটা নম্বৰ মুকলি কৰিছে। তাৰপিছত দেখা পাইছে ইয়াতে যোৰহাট, বঙাইগাঁও, চিৰাং, যোৰহাট, শোণিতপুৰ, কাছাৰ, গুৱাহাটী এইকেইটা নম্বৰ এতিয়া আপুনি নোট কৰি ৰাখক। এইকেইটা নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে। যদি এতিয়া কলটো নালাগে তেনে ক্ষেত্ৰত আপুনি পিছত চেষ্টা কৰিব, কিয়নো বহুতো মানুহে কিন্তু একেলগে কল কৰাৰ বাবে আপোনাৰ ফোনটো ৰিচিভ নকৰিব পাৰে। আপুনি পিছত চেষ্টা কৰিলেও হৈ যাব। চৰকাৰে এখন গুৰুত্বপূৰ্ণ তালিকা প্ৰকাশ কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আত্মসহায়ক 25জন মহিলাৰ বাবে এটা ভাল খবৰ। অহা মাহতে আপুনি লাভ কৰিব পাৰে আত্মসহায়ক 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ইংগিত। আপুনি আত্মসহায়ক সদস্য নেকি? যদি আপুনি আত্মসহায়ক সদস্য তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপোনাৰ একাউণ্টলৈ সোমাবলৈ গৈ আছে আত্মসহায়ক 10,000 টকা। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো যেটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।